গুৱাহাটীত অনুষ্ঠিত হৈছিলে কালি আৰু RCৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ, যিখন মেচক লৈ সকলোৰে উৎকণ্ঠা আছিলে যে এই মেচখন এটলিষ্ট তুমুল ৰন হ'বলৈ গৈ আছে, কাৰণ দুইটা টিমেই বৰ্তমানলৈকে এখন মেচতো IPL 2026ত হৰা নাই। তাৰপিছত খেলখন বহুত এটা তুমুল ৰন হ'বলৈ গৈ আছে, সকলোৱে আশা কৰিছিলে, কিন্তু সেইটো হৈ নুঠিলে। প্ৰথমতে RCBয়ে টছত পৰাজয় বৰণ কৰি বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰিলে আৰু প্ৰথমতে আহি পেলাই তেওঁলোকে প্ৰথম বলটোতে জফ্ৰা আৰ্চাৰৰ প্ৰথম বলটোতে ফিল চল্টৰ উইকেটটো হেৰুৱাই বিপদত পৰিবলৈ আৰম্ভ কৰে। তথাপিও অলপ তেওঁলোকে ৰান সংগ্ৰহ কৰে বিৰাট কোহলি আৰু ৰজত পাটিদাৰে, কিন্তু সেয়া RRৰ বিৰুদ্ধে যথেষ্ট নাছিল আৰু ষ্ট্ৰাগল কৰি মেলি লাষ্টৰ ফালে ৰজত পাটিদাৰ আৰু ভেংকটেশ আয়াৰ মিলি পেলাই এটা ধুনীয়া টাৰ্গেট, যদিও বা RRৰ সন্মুখত দাঙি ধৰে 202 ৰানত, তথাপিও RR বেটছমেনসকলে সেই টাৰ্গেটটো যেন কিবা 100 ৰানৰ টাৰ্গেট হিচাপে মানি লৈ পেলাই সম্পূৰ্ণ খেলখন সম্পূৰ্ণ RR পক্ষলৈ লৈ আহিলে, ওৱান ছাইডেড কৰি পেলালে আৰু RR অতি অনায়াসে 2টা অভাৰ বাকী থকা অৱস্থাত খেলখন জয়লাভ কৰিবলৈ সক্ষম হ'ল।